নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ গুৱাহাটীৰ পৰা টুইংকলে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় এতিয়া আগবাঢ়ো টুইংকলৰ অভিজ্ঞতাৰ ফালে 2021 চনৰ কথা তেতিয়া টুইংকল গুৱাহাটীলৈ নতুনকৈ আহিছে উচ্চ শিক্ষাৰ কাৰণে আৰু তেওঁ সাৰ্ভে এটা পিজিত থাকিবলৈ ল'লে সেই পিজিটোত তেওঁৰ গাঁৱৰে এগৰাকী ছোৱালী আছিলে গতিকে তেওঁ সুধিলে কেনেকুৱা কি কথা আৰু নতুনকৈ এটা জেগাত থাকিবলৈ আহিছে যেহেতু কোনোবা চিনাকি মানুহ থাকিলে ভাল বুলি তেওঁৰ পিজিটোতে টুইংকলে ৰুম ল'লে টুইংকলৰ ৰুমটো টুইন শেয়াৰ কিন্তু তেতিয়ালৈকে তেওঁৰ ৰুমমেট অহা নাছিলে গতিকে টুইংকল অকলে হেতু ৰুমত সোমাইছে আৰু সন্মুখৰ ৰুমটোৱে তেওঁৰ গাঁৱৰ ছোৱালীজনীৰ ৰুম তেওঁৰ ৰুমত আন এগৰাকী ছোৱালী আছে গতিকে তেওঁ মানে চিনাকি গৰাকীৰ ৰুমত নাপালে কিন্তু সন্মুখৰ ৰুমটো পালে সেইদিনাখন মাক আৰু ভায়েকে টুইংকলক গুৱাহাটীত থবলৈ আহিছে টুইংকলৰ মনটো বিৰাট বেয়া জীৱনত প্ৰথমবাৰলৈ ঘৰৰ পৰা দূৰত এনেদৰে থাকিবলৈ আহিছে আৰু মাক আৰু ভায়েক যেতিয়া পিছবেলা গুচি গ'লগৈ তেতিয়া মানে টুইংকলৰ বিৰাট মনটো বেয়া লাগিছে তাই ৰাতি ভাতো ভালকৈ নাখালে আৰু নিশা তাই মানে বিচনাত ইকাঠি কৰি সময় কটাইছে তাই টোপনি অহা নাই বাৰে বাৰে মাকৰ কথা মনলৈ আহিছে ভায়েকৰ কথা মনলৈ আহিছে তেতিয়া তাই মোবাইলটোত চাইছে সময় প্ৰায় 2 মান বাজিলে তাৰ পিছদিনাখন আকৌ তাই কলেজ আৰম্ভ হ'ব গতিকে তাই ভাবিলে এতিয়া শুই থকাই ভাল হ'ব সেইখিনি সময়ত আকৌ হোষ্টেলত কাৰেণ্ট নাছিলে গতিকে গৰমৰ দিন ফেনখনো চলা নাই সেয়েহে টোপনি অহা নাই সেই বুলি মোবাইলত টুইংকলে কিবা চাই আছে টিপি আছে তেতিয়া তাই দৰজাখনত কোনোবাই দুবাৰ টুকুৰিওৱা শব্দ শুনিছে তাই প্ৰথমে ভাবিলে হয়তো চাগে সিনিয়ৰ্ছবোৰে নতুন ছোৱালী আহিছে বুলি ৰেগিং কৰিবলৈ আহিছে কিন্তু ৰাতি 2টা বজাত তাতে কাৰেণ্ট নাই আৰু তাৰ পিছত কোন বুলি তাই দুই এবাৰ সুধিলেও কিন্তু কোনেও মাত নিদিলে কিন্তু তাই শুনিছে স্পষ্টকৈ কৰিডৰত যেন কোনোবাই খোজকাঢ়ি আছে তাই অলপ ভয় নলগা নহয় তাৰ পিছত তাই গোটেই নিশাটো প্ৰায় উজাগৰে কটালে এনেও মাক আৰু ভায়েকলৈ মনত পৰি আছে বেয়া লাগি আছে তাতে আকৌ সেই শব্দবোৰ গতিকে তাই গোটেই ৰাতিটো শুব নোৱাৰিলে ৰাতিপুৱা প্ৰায় 4:30 মান বাজিছে যেতিয়া পোহৰ হৈছে তাই বিৰাট টোপনি ধৰিছে কিন্তু ৰুমটোত শুবলৈ তাই ভয় লাগিছে সেয়ে ভাবিলে তাই গাঁৱৰ ছোৱালীজনীৰ ওচৰলৈ যাব অলপ দেৰি মানে এটলিষ্ট 8 মান বজালৈকে তাই ৰুমতে শুব সেই বুলি তাই গাৰুটো বুকুতে বান্ধি দৰজাখন খুলি সন্মুখৰ ছোৱালীজনীৰ ৰুমৰ দৰজাখন টুকুৰিয়ালে আৰু ছোৱালীজনীয়ে তাই চিনাকি যিজনী গাঁৱৰ ছোৱালী আছিলে তাই দৰজাখন খোলাৰ লগে লগে হোৱা দুৱাকে কান্দিছে মানে বিৰাট ইনাই কান্দিছে বিৰাট ভয়ত মানে আৰু টুইংকলক দেখাৰ লগে লগে তাই খাবতি ধৰিছে টুইংকলে মানে এনেকুৱা হ'ল নিজৰ কথা পাহৰিয়ে গ'ল তাইকে উল্টাই সুধিছে কি হ'ল তই কিয় ইমান কান্দিছ তেতিয়া তাই কৈছে কালি গোটেই ৰাতিটো ইমান বেছি শব্দ ইমান বেছি ভয় খালো তোকো মাতিব যাবলৈ ওলাই যাবলৈ মানে ভয় লাগিলে তেতিয়া টুইংকলে সুধিলে কি হ'ল তেতিয়া কৈছে তেওঁলোকৰ আকৌ ৰুমটোৰ কাষতে মানে কমন ৱাশৰুমটো আছে লেট্ৰিন বাথৰুম আছে বাথৰুমত মানে টেপৰ শব্দ ৰাতি কোনোবাই গা ধোৱাৰ শব্দ কৰিডৰত খোজ কঢ়াৰ শব্দ দৰজা টুকুৰিওৱা শব্দ মুঠতে অৱস্থা নাই টুইংকলৰ গাঁৱৰ মানে চিনাকি ছোৱালীজনী আৰু তাইৰ ৰুমমেটৰ আৰু গোটেই ৰাতিটো তাহাঁতে উজাগৰে কটালে তেতিয়া টুইংকলেও ক'লে যে তাইও শব্দ শুনিছে কিন্তু মানে টেপৰ পানী খোলাৰ শব্দ বা কিবা তেনেকুৱা শুনা নাই কিন্তু ৰাস্তাত খোজকাঢ়ি থকা মানে কৰিডৰটোত খোজকাঢ়ি থকা শব্দ তাইও স্পষ্টকৈ শুনিছে তাৰ পিছত তেতিয়া মানে টুইংকলে অলপ ভাবিলে যে কি হ'ল আচলতে আৰু সেই নিশাটোৰ পিছত তাই যিগৰাকী গাঁৱৰ ছোৱালী আছিলে তাই যিজনী ৰুমমেট আছিলে তাই লগে হোষ্টেলটো পিজিটো এৰি গুচি গ'ল বেলেগ এটা পিজিলৈ তাই আৰু থাকিব নোৱাৰিলে কিন্তু ঘপককৈ টুইংকলহঁতে ক'ত আৰু পিজি খলাব ডিপজিট মানি দিলে তাই অহা এদিনহে হৈছে সেয়েহে তাই ভাবিলে যে দুইজনী একেলগে থাকিব সেই বুলি দুইজনী একেলগে আছে আৰু তাৰ পিছত 2 দিনমান ঠিকে গ'ল আকৌ 3 নম্বৰ দিনাৰ পৰা সেই শব্দবোৰ টুইংকলহঁতে শুনা হ'ল মানে এদিনটো এনেকুৱা হৈছে যে মানে চিৰিৰ পৰা তেওঁলোকৰ ৰুম কিটা ফাৰ্ষ্ট ফ্ল'ৰত আছে আৰু চিৰিৰ পৰা কোনোবা উঠা নামা কৰাৰ শব্দ স্পষ্ট শুনিছে হাৱাই চেণ্ডেল চুচৰাই খোজকাঢ়িলে যিটো শব্দ হয় তেনেকুৱা শব্দ শুনিছে 3 নম্বৰ দিনাটো তেওঁলোক শুব নোৱাৰিলে গোটেই ৰাতি তেনেদৰে পাৰ কৰিলে ৰাতিপুৱাৰ লগে লগে পিজিৰ মালিকক কথাখিনি ক'লে আৰু মালিকেও কোনোবা আহিছে নেকি বুলি চিচিটিভিৰ গোটেই ফুটেজ চালে ফুটেজ চাই দেখিছে যে কোনো নাই
কিন্তু সেই শব্দবোৰটো টুইংকলহঁতে শুনিছে এতিয়া কেনেকৈ বিশ্বাস কৰিব মালিকে তেতিয়া মালিকে ক'লে হয়তো তোমালোকে চাগে ভয় খাই আছা কাৰণে এইবোৰ শব্দ শুনিছা কাৰণ চিচিটিভিটো কোনো নাই গতিকে চুৰ ডকাইত অহাৰ কথাই নাই যিদিনাখন মালিকৰ লগত কথা পাতিলে সেইদিনা নিশা টুইংকল শুই আছে নিজৰ বিছনাত কাষৰ বিছনাখনত তেওঁৰ গাঁৱৰ ছোৱালীজনী আৰু নিশা ঠিক 2 বজাৰ লগে লগে তেওঁলোকে আকৌ সেই শব্দবোৰ শুনা আৰম্ভ কৰিছে এইবাৰ টুইংকলে নিজৰ গাটো লৰাব পৰা নাই আৰু তাই দেখিছে তাই ভৰি পথানত এজন পুৰুষ বহি আছে পুৰুষজন মানে আদবয়সীয়া এজন মানুহ বৰ বুঢ়াও নহয় বৰ ডেকাও নহয় ওপৰৰ মানে অংগটো দেখিছে আৰু বিৰাট মানে মানুহজন বিৰাট যেন লেতেৰা বহুত দিন যেন গা ধোৱা নাই আৰু বিৰাট খঙত টুইংকলৰ ফালে চাই হাত দুখনেৰে ভৰি দুটা হেঁচা মাৰি ধৰি আছে টুইংকলে লৰিব পৰা নাই তাৰপিছত তাই বহুত চিঞৰিবলৈ চেষ্টা কৰিছে চিঞৰিব পৰা নাই তাই ভগৱানৰ নাম লৈ 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 এপাকত তাই ৰুমমেটজনীক মাতিবলৈ সক্ষম হ'ল আৰু ৰুমমেটজনীও তাই মতাৰ লগে লগে মানে মাত দিছে তাই সাৰ পাই আছে তেতিয়া টুইংকলে ক'লে যে মোৰ লগত এনেকুৱা হৈছে এটা মানুহ এনেকৈ বহি আছে তেতিয়া তাই কৈছে ময়ো শুনিছোঁ এটা মানুহে আমাৰ গোটেই মানে কোনোবাই আমাৰ ৰুমটোত চেণ্ডেল পিন্ধি চুচৰাই চুচৰাই খোজকাঢ়ি আছে সেই ৰাতিটো টুইংকলহঁতে কেনেদৰে পাৰ কৰিলে তেওঁলোকেহে জানে পিছদিনাখনত লগে লগে তেওঁলোকে ঘৰ চিনাকি মানুহ আছিলে গুৱাহাটীতে তেওঁলোকৰ ঘৰলৈ গুচি গ'ল দুয়োজনী ছোৱালী গৈ দুদিনমান তেওঁলোকৰ ঘৰতে থাকিলে আৰু বেলেগ এটা পিজি বিচাৰিলে পিজি বিচাৰি সেই নতুন পিজিটোলৈ শিফ্ট হ'ল তাৰপিছত যেতিয়া মালিকে সুধিলে যে কিয় তোমালোকে এনেকৈ কৰিছা তেতিয়া গোটেইখিনি কথা ক'লত মালিকেও শেষত হৈ কাঢ়িবলৈ বাধ্য হ'ল যে হয় ইয়াত বেছি দিন ছোৱালীবোৰ থাকিব নোৱাৰে কিয় নাজানো কিবা শব্দ শুনে বুলি কয় আমি কিন্তু আজিলৈকে অনুভৱ কৰা নাই কিন্তু ছোৱালীবোৰ মানে প্ৰায় খুব বেছিছে বেছি 1-2 মাহহে থাকিব পাৰে তাৰপিছত তেওঁলোকে পিজি সলাবলৈ বাধ্য হয় এয়া আছিলে টুইংকল আৰু টুইংকলৰ লগৰ সকলৰ লগত ঘটা এটা জিয়া ঘটনা 2021 চনৰ ঘটনা যেটো আজি আপোনালোকৰ আগত ব্যক্ত কৰিলো শুনি কেনেকুৱা পালে জনাবলৈ ভিডিওটোৰ তলত কমেন্ট কৰিবলৈ নাপাহৰিব হোষ্টেল ভাড়াঘৰ পিজি হোটেল ৰিজৰ্ট এইবোৰত এনেকুৱা ধৰণৰ বিভিন্ন ঘটনা ইতিমধ্যে বহুত শুনিছোঁ বহুত পঢ়িছোঁ আপোনালোকেও নিশ্চয় নুশুনা নহয় যিবোৰ মই এতিয়ালৈকে গম পোৱা নাই সেইবোৰ ঘটনা জনাবৰ কাৰণে ভিডিওটোৰ তলতেই কমেন্ট কৰিব কোনোবা হোষ্টেলত আপোনাৰ লগত এনেকুৱা হৈছে নেকি পিজিত থাকোতে হোটেলত থাকোতে কোনোবা এখন ৰিজৰ্টত যাওঁতে কিবা অদ্ভুত ধৰণৰ ঘটনা ঘটিছে নেকি যদিহে ঘটিছে জনাবলৈ নাপাহৰিব আপোনাৰ অভিজ্ঞতা মোৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি